মোৰ চৰকাৰ কেতিয়া আহে মই নাজানো। আমাৰ চৰকাৰ অখিল গগৈ চৰকাৰ কোনদিনা আহে মই নাজানো। 2026ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভংগ হোৱাটো খাটাং। কিন্তু এটা কথা জানো যে 2026 চনত অসমৰ মানুহে হিমন্ত বিশ্বৰ চৰকাৰ ভাঙিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ চৰকাৰৰ 500 বছৰলৈও নাহে বুলি কৰা মন্তব্যৰ পিছতে অখিল গগৈয়ে কৰিলে প্ৰতিক্ৰিয়া। মোৰ চৰকাৰ কেতিয়া আহে মই নাজানো, কিন্তু 2026ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভংগ হোৱাটো খাটাং। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰী হবলৈ আৰু মাত্ৰ 90 দিন আছে। হয়তো হিমন্ত বিশ্ব শৰ্মাৰ শেষ ঠিকনা কাৰাগাৰো হ'ব পাৰে। মিত্ৰতা হলেও গৌৰৱ গগৈৰ লগত আছো, নহলেও গৌৰৱ গগৈৰ লগতে আছো। গৌৰৱ গগৈ কেতিয়াও পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰিব নাযায়। পাকিস্তানৰ চোৰাংচোৱাগিৰিক যদি কেতিয়াবা কৰে হিমন্ত বিশ্ব শৰ্মাইহে কৰিব। আমাৰ আহোমৰ তেজত সেইবিলাক নাই। আমাৰ আহোমৰ তেজত সেইবিলাক নাই। আমি যুঁজাৰু মানুহ। আমি যুঁজাৰু মানুহ। মোগলক 17 বাৰ আমি হৰুৱাই দিয়া মানুহ। মোগলক 17 বাৰকৈ হৰুৱাই থৈছো। হিমন্ত বিশ্ব শৰ্মাই হৰুৱাই থোৱা নাই। গৌৰৱ গগৈৰ কথা মিছাকৈ কৈ থাকি লাভ নাই। হিমন্ত বিশ্ব শৰ্মাই ফাঁকি কথাৰে বিৰোধী দলবিলাকক ডমিনেট কৰি থাকিব বিচাৰে। আজি পুৰণি আমগুৰি সমষ্টি তথা নতুনকৈ শিৱসাগৰ সমষ্টিত অন্তৰ্গত হোৱা এক নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি এনেদৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিধায়ক অখিল গগৈয়ে। মই সেইটো নাজানো, মানে মই এটা কথা জানো, আমাৰ চৰকাৰ অখিল গগৈ চৰকাৰ কোনদিনা আহে মই নাজানো। কিন্তু এটা কথা জানো যে 2026 চনত অসমৰ মানুহে হিমন্ত বিশ্বৰ চৰকাৰ ভাঙিব। আপোনালোকে নিশ্চিন্ত হৈ থাকক, মই আপোনালোকক 100% গেৰাণ্টি দিছো। ভাগিব নাই? এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন 2026 চনত ভাঙিমেই। মই আপোনালোকক কৈ গৈছো, দুটা সাম্প্ৰদায়িক মানুহ, এটা বদৰুদ্দিন আজমল মুছলমান সম্প্ৰদায় আৰু আমাৰ হিন্দু সাম্প্ৰদায়িক এটা ওলাইছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এই দুইজনকে 2026 চনত আমি বিৰোধী গোটেই দলবিলাক একলগ হৈ 2026 চনত বিজেপি চৰকাৰ ভাঙিম। হিমন্ত বিশ্ব শৰ্মাই যিমানেই দপদপাই নাথাকক লাগিলে, যিমানেই যি নকওক লাগিলে, মই আপোনালোকক গেৰাণ্টি দিছো যে 2026 চনত এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভাগিব, বিজেপি চৰকাৰ ভাগিব আৰু বিৰোধী পক্ষই চৰকাৰ কৰে। 500 বছৰ নহয়, আৰু বেছি নহয়, কেইদিন আছে, আৰু খুব বেছি আপোনাৰ কেইদিন আছে, আৰু 90 দিন আছে। 90 দিনৰ পাছত মে' 17 তাৰিখে তেওঁ গম পাব যে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰী বুলি নাম লাগিব। আৰু অকল প্ৰাক্তন মুখ্যমন্ত্ৰী বুলি নাম লগাই নহয়, তেওঁৰ স্থানটো হয়তো কাৰাগাৰো হ'বগৈ পাৰে, গম পাব তেওঁ। গৌৰৱ গগৈ হৈ আমি মানে আমাৰ ওচৰলৈ আহিলেও নাহিলেও আগতেও মাতি আছো, এতিয়াও মাতি আছো, ভৱিষ্যতেও মাতি থাকিম। আমাৰ লগত এলায়েন্স হলেও গৌৰৱ গগৈৰ লগত আছো, এলায়েন্স নহলেও গৌৰৱ গগৈৰ লগত আছো। কেলে আছো? কাৰণ আমি জানো যে গৌৰৱ গগৈ কেতিয়াও পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰিবলৈ নাযায়। চোৰাংচোৱাগিৰি যদি কেতিয়াবা কৰে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাইহে বেলেগক কৰিব পাৰে। আমাৰ আহোমৰ তেজত সেইবিলাক নাই। আমি যুঁজাৰু মানুহ। মোগলক 17 বাৰ আমি হৰুৱাই দিয়া মানুহ। হিমন্ত বিশ্ব শৰ্মাইতো হৰুৱা নাই, আমিহে হৰুৱাইছিলো। গতিকে গৌৰৱ গগৈৰ কথা, এইবিলাক কথা কৈ থাকি লাভ নাই। গৌৰৱ গগৈৰ লগত আমি আছো, থাকিম। তেওঁ ফাঁকি কথাৰে বিৰোধী দলবিলাকক ডমিনেট কৰিব খুজিব, ক'ত পাকিস্তান আল্টু ফাল্টু কথা কৈ থাকিব, আৰু সেইবিলাক কথাৰে আমাৰ মানুহক বিপথে পৰিচালিত কৰিব। এইটো কৰিবলৈ অন্ততঃ মই জীয়াই থাকোঁতে মই হ'বলৈ নিদিওঁ। এইবাৰ কিন্তু 3 গগৈ মহামিলন হৈছে। এইবাৰ 3 গগৈ 4 গগৈ 5 গগৈ নহয়, এইবাৰ অসমীয়া মানুহে এটাই বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহজনৰ পৰা মানুহক মুক্তি লাগে। এই চৈতানী মানুহজনৰ পৰা অসমৰ মানুহক মুক্তি লাগে। এই পুৰুষক মহিলা কৰি দিব পৰা, মহিলাক পুৰুষ কৰি দিব পৰা পৃথিৱীৰ চৈতানী যিজন মানুহ, বেলি পশ্চিম ফালে উদয় হোৱা বুলি ক'ব পৰা মানুহ, এই পৃথিৱীৰ চৈতানী মানুহজনৰ পৰা আমাৰ অসমৰ মানুহক ৰক্ষা কৰিব লাগে। আৰু সেইকাৰণে এইবাৰ অসমৰ মানুহে আপোনালোকে চাব যে হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত বিৰুদ্ধে যোনেই একলগ হ'ব
তেওঁলোককে এইবাৰ অসমৰ মানুহে হিয়া উজাৰি আশীৰ্বাদ দিব। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।